নমস্কাৰ। আজি আমাৰ মাজত উপস্থিত আছে অপেচাৰী নাট্য জগতৰ এগৰাকী নাট্যকাৰ, পৰিচালক, অভিনেতা হৰেণ শইকীয়া ছাৰ। ছাৰক আমি আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ছাৰ, আপুনি প্ৰথমতে আমাক কওকচোন, আপুনি নাটকৰ লগত কেতিয়াৰ পৰা জড়িত হ'ল, মানে কিমান বয়সৰ পৰা? আচলতে মোৰ ঘৰখন, মই যিখন ঘৰত জন্ম হৈছোঁ, সেই ঘৰত নাটকৰ পৰিৱেশ এটা মই সৰুৰ পৰাই পাইছোঁ। মোৰ ককা নাম আছিলে সাধন খাটনীয়া। আমাৰ পুৰণি মাজুলীত আছিলে, মাজুলী আহতগুৰি যিখন পুৰণি মাটি সত্ৰ, সেই সত্ৰৰ ককা বৰবায়ন আৰু নাম লগোৱা আছিলে। তাৰপিছত আমি লখিমপুৰ জিলালৈ আমাৰ পৰিয়ালটো উঠি আহিলে। লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ বৰবালি তালচীবাৰী নামৰ এখন গাঁও, ভিতৰুৱা গাঁও। তাতে দেউতা ককা ঢুকোৱাৰ পিছত দেউতা সেই গাঁৱৰে বৰবায়ন আছিলে। সেই সূত্ৰে আমি ঘৰখনত মানে কি সৰুৰে পৰা আমি খোল চোল মই নিজেও বজাব বজাইছিলো। আৰু দেউতাই নিজে সুন্দৰ অভিনয় কৰিছিলে। আৰু আমাৰ ককাই ভাই 4জন, দাদা 2জন, ভাইটি আৰু বাইদেউ 2জনী আছিলে। তো আমাৰ আটাইকেইজনে সুন্দৰ অভিনয় কৰিছিলে। আৰু একেবাৰে সৰুৰ পৰা তাৰ লগতে কিনাৰতে আমাৰ ৰাস হৈছিলে। ৰাসত মানে সেই ভালকে খোজকাঢ়ি পোৱাৰ পৰাই গোপা বালক কৰিছিলো। ঠিক তেনেকৈ ৰাসত এটা এটাকৈ অভিনয় বিলাক কৰিছিলো। আৰু তেতিয়া মানে কি হেৰি আছিলে, এই ল'ৰাৰ ৰাস আছিলে, মানে সত্ৰৰ গোসাঁই আহি শিকাইছিলে আমাক। তেতিয়া মই গোপা বালক নচাৰ পিছত গোপী নাচিছিলো। গোপী আৰু মই কেইবাবাৰো ৰাধাৰ অভিনয় কৰিছিলো। আৰু সেই ৰাধাৰ ভাও কৰাৰ পিছত মই তাৰ পৰা মহাৰসৰ কৃষ্ণ নাচিছিলো। তাৰপিছত মহাৰসৰ কৃষ্ণ প্ৰায় 6 বছৰ মান নাচিছিলো। তাৰ পৰা মই এই কংসাললৈ প্ৰমোচন দিছিলে মানে। তেতিয়া মই প্ৰথম মই যেতিয়া ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছিলো, BSc ফাৰ্ষ্ট ইয়াৰ পঢ়ি থাকোঁতে মই প্ৰথমবাৰ কংস ভাওৰ আয়োজন দিছিলে। মই তেতিয়া সৰু আছিলো, মানে কি ৰাইজৰ কনফিডেন্স দি পাৰিব, গতিকে মই সেইবাৰ প্ৰথম কংস কৰিছিলো। তেনেকৈ সেই মোৰ গাঁৱৰ যিটো পৰিৱেশ, কিনাৰ বাৰৰ আৰু মোৰ ঘৰখনৰ যিটো পৰিৱেশ, মোৰ দাদা ললিত শইকীয়া স্বৰ্গীয়, তেওঁ নাটক লিখিছে, আধুনিক নাটক। তেওঁ নাটক অসমৰ বিভিন্ন জেগাত কৰিছে। গতিকে সেইধৰণে মই সৰুৰ পৰা এটা নাটকৰ পৰিৱেশ পাইছো। আৰু আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে কি, মই যিখন বিদ্যালয়ত পঢ়িছিলো মানে প্ৰাথমিক বিদ্যালয়ত, সেই প্ৰাথমিক বিদ্যালয়ত শিক্ষক মোৰ খুৰা আছিলে, সৰু খুৰা। তেওঁ নাটকৰ যথেষ্ট ইণ্টাৰেষ্ট আছিলে। আৰু মোৰ প্ৰথম মানে কি চৰিত্ৰ সেই খুৰাই কৰাইছিলে, মানে অপেন ষ্টেজ এটা কৰি কুশল কোঁৱৰ। মই তেতিয়া তৃতীয় কি চতুৰ্থ শ্ৰেণীত মই মানে কি পঢ়িছিলো। তেতিয়া মোক কুশল কোঁৱৰৰ চৰিত্ৰ কৰাইছিলে। আৰু তাতোতকৈও ইণ্টাৰেষ্টিং কথাটো কি, আমাৰ LP স্কুলখনত একাংক নাটকৰ প্ৰতিযোগিতা হৈছিলে। আৰু সেই একাংক নাটকৰ প্ৰতিযোগিতাত মই প্ৰথম কৰা নাটকখন মোৰ মনত আছে, শিক্ষাৰ ৰহস্য। সেই ছাৰহঁতে লিখি দিছিলে মানে। গতিকে তেনেকে মই সৰুৰ পৰা একচুৱেলি মোৰ যিটো চাৰাউণ্ডিং মানে কি পৰিৱেশ, তাতে মই নাটকৰ মানে কি প্ৰেৰণা পাইছিলো নাটক কৰিবলৈ। আৰু পৰৱৰ্তী সময়ত মই যেতিয়া হাইস্কুলত পঢ়িছিলো, হাইস্কুলত আমাৰ এজন ছাৰ আছিলে, ভদ্ৰেশ্বৰ নাথ বুলি। তেওঁ বিশিষ্ট নাট্যকাৰ। তেওঁ বৰ তত্ত্বগধুৰ নাটক বহুত কেইখন লিখি গৈছে। তেওঁ যেতিয়া মোক পাইছিলে বা মই তেওঁক পাইছিলো, তেতিয়া মানে আমাৰ এটা সংযোগ হৈছিলে। তেওঁ লিখা প্ৰত্যেকখন নাটকৰ নায়ক মানে মই। গতিকে পিছলৈ এনেকুৱা হৈছিলে, তেওঁ প্ৰত্যেকখন নাটক মই কৰিছিলো আৰু মূল চৰিত্ৰটো অভিনয় কৰিছিলো। আৰু পৰিচালনাৰ ক্ষেত্ৰতো মই যি পাৰো অকণমান সহায় কৰিছিলো। আৰু কোনখন নাটকত শেষৰ কথাখিনি কিবা হোৱা নাই, এইটো তই ঠিক কৰি দিবি, তেনেকুৱা হৈছিলে। সেইটো মোৰ সৌভাগ্য, তেখেতক লগ পাওঁ। তেখেতেই মোৰ আচলতে নাট্যগুৰু, স্বৰ্গীয় ভদ্ৰেশ্বৰ নাথ। তেখেতক আজি মই শ্ৰদ্ধাৰে কৰিছো। গতিকে এনেকুৱা পৰিৱেশৰ মাজত থকাৰ কাৰণেই চাগে মই পৰৱৰ্তী সময়ত
নাটকক একেবাৰে অন্তৰেৰে আঁকোৱালি ল'ব পাৰিছোঁ। ঔপচাৰিক নাট্য ক্ষেত্ৰখনত আপোনাৰ নামটো এটা চিনাকি নাম। আমি জানো আপুনি মানে নৰ্থ বেংক কলেজৰ ঘিলামৰাৰ গণিত বিভাগৰ মুৰব্বী অধ্যাপক আছিলে। কিন্তু যোৱা 28 তাৰিখে বাৰু আপোনাৰ চাকৰি কাৰ্যকাল শেষ হৈছে। কিন্তু এই আপোনাৰ অধ্যাপনা নাটক একেলগে আপুনি চলাই নিছিলে, কেতিয়াবা অসুবিধা হৈছিলেনে? মই 1990 চনত নৰ্থ বেংক কলেজত অধ্যাপক হিচাপে যোগদান কৰিছিলোঁ। আৰু মই যেতিয়া ইয়াতে যোগদান কৰিছিলোঁ তেতিয়া মই চাইছিলোঁ ঘিৰামৰা এটা সাংস্কৃতিক পৰিৱেশ এটা পূৰ্বৰে পৰাই আছিলে। ইয়াৰ প্ৰত্যেকখন গাঁও, প্ৰত্যেকটো অঞ্চল আৰু প্ৰত্যেকটো অনুষ্ঠান সাংস্কৃতিক চৰ্চা চলি আছিল। আৰু নৰ্থ বেংক মহাবিদ্যালয়তো মই যেতিয়া আহিছোঁ সেই নাটকৰ চৰ্চা হৈ আছে। মই শ্ৰদ্ধাৰে কৰিছোঁ মাণিক শইকীয়া, কৈলাশ শৰ্মা, কামাখ্যা প্ৰসাদ শইকীয়া, শ্ৰীকুমাৰ ৰায়, এই ব্যক্তিসকলে নাটকক খুব শ্ৰদ্ধা কৰিছিলে। আৰু মই যেতিয়া ইয়াত প্ৰথম জইন কৰিছোঁ, মোৰ মাৰ্কশ্বিটখিনি মানে কি তেওঁলোকে চোৱাৰ লগে লগে মোৰ এক্সট্ৰা কাৰিকুলাৰ যিটো ধৰক তেতিয়া অসমৰ বিভিন্ন জেগাত বা গুৱাহাটী ইউনিভাৰ্চিটিত বা কলেজত বা বিভিন্ন ঠাইত যিখিনি মোৰ প্ৰাইজ পাইছিলোঁ বা নাটকত অভিনয় কৰিছিলোঁ সেইখিনি চাৰ্টিফিকেট পাইছিলোঁ, সেইখিনিক লৈ পেলাই তেওঁলোক উৎফুল্লিত মানে। মই জইন কৰাৰ পিছদিনাৰ পৰা মই ষ্টেজত উঠিছোঁ। তাৰপিছত তেতিয়া আছিলে আমাৰ নৰ্থ বেংক কলেজৰ তেখেতৰ ঘৰ চাবুৱাত, তেখেত প্ৰয়াত এতিয়া মাণিক শইকীয়া ছাৰ, তেখেতে নাটকবোৰ ডাইৰেকশ্যন কৰি আছিলে। মোক প্ৰথম দিনা পক্ষী মাৰিবলৈ দিছিলে। তেতিয়া ফণী শৰ্মাৰ নাটক কিয় নাটকখন আখৰা হৈ আছিলে, মোক পক্ষী মাৰিবলৈ দিছে। তাৰ পৰা মই সেইদিনা পক্ষী মাৰিলোঁ। তাৰ পৰা বেলেগ এটা চৰিত্ৰ অহা নাছিলে, সেইটো পক্ষী মাৰিব দিলে, সেইটো পক্ষী মাৰিলোঁ। মৰাৰ পিছদিনা মোক মাণিক শইকীয়া ছাৰে কৈছে যে হৰেণ, এতিয়াৰ পৰা নাটকটো পৰিচালনা তুমি কৰিবা। তো বোলো আপোনালোক থাকোঁতে নহয়, আমি গম পাই গ'লো নহয় তুমি পক্ষী মাৰোঁতে, গতিকে তুমি পৰিচালনা কৰিবা। ঠিক তেতিয়াৰ পৰা মই কলেজত আমাৰ প্ৰত্যেক বছৰে 2খন নাটক হয়। আমি শিক্ষক, ছাত্ৰ ছাত্ৰী আৰু আমাৰ যিবিলাক কৰ্মচাৰী আছে সকলোৱে মিলি সকলো অভিনয় কৰে মানে তাতে। আৰু কলেজত মই প্ৰত্যেকবাৰেই সেই 2খন নাটক কৰাইছিলোঁ। আৰু তাত এনেকুৱা কোনো মানুহ নাছিলে যি অভিনয় কৰা নাছিলে। মই সকলোকে অভিনয় কৰিবলৈ শিকাইছিলোঁ। ইভেন প্ৰিন্সিপালেও অভিনয় কৰিছিলে। আমাৰ সঞ্জীৱ মল্ল বিজয় বুঢ়া, তেওঁ অভিনয় কৰিছে। তেনেকে আমি খুব সুন্দৰ এটা কৰিছিলোঁ। তাৰ মাজতে মই বৰ চিৰিয়াছ অংকৰ ক্ষেত্ৰত আৰু মই খুব ভাল পাইছিলোঁ। আৰু সেই পৰিৱেশটো একচুৱেলি সৰুতে গঢ় লৈছিলে। মই যেতিয়া প্ৰাথমিক বিদ্যালয়ত পঢ়ি আছিলোঁ তেতিয়া আমাৰ ঘৰত এখন দোকান আছিলে, মানে কি গেলামালৰ দোকান, আৰু আমাৰ ধানৰ ব্যৱসায় আছিলে। তাৰমানে সপ্তাহত একটা ধান আমাৰ ঘৰৰ পৰা গৈছিল। গোটেই অঞ্চলটোৰ মানুহে তাত ধান দিছিলে। আৰু দেউতা আছিলে, সেই দোকান চলাইছিলে দেউতাই। মোৰ সৰু অৱস্থাত দেউতাই মোক অংক পঢ়াইছিলে। মানে দোকান বন্ধ কৰি আহি যেতিয়া জাৰৰ দিনত জুহালৰ কাষত দেউতা বহে, তাৰ কিনাৰতে কঠ এখনত মোক বহুৱাই মোক অংক দেউতাই পঢ়াইছিলে। আৰু দেউতাই গৰ্ব কৰি কেতিয়াবা মোক মাৰোৰে গাদীলৈ লৈ যায়। তাৰ পৰা গাদীত মানে কি মাৰোৰে কয় মই নুশুনাকে যে মোৰ এই ল'ৰাটো অংকত বৰ ভাল, ই ভৱিষ্যতে বৰ ভাল ব্যৱসায় কৰিব পাৰিব। তেওঁৰ মানে কি নিজে ব্যৱসায় কৰেতো, গতিকে তেওঁৰ সেইটো আছিলে যে ই ভাল ব্যৱসায় কৰিব মানে। গতিকে সেই তেতিয়াৰ পৰা মোৰ অংকটো মোৰ খুব ধাউতি। আৰু দেউতাই কি কৰিছিলে, এই ধানৰ ট্ৰাকৰ যেতিয়া হিচাপ কৰিবলৈ যায় তেতিয়া এটকীয়া দুটকীয়া পইচা নাছিল দেই, এনেকুৱা ডাঙৰ বেগ এটাত পইচা লৈ আহে। এটকীয়া দুটকীয়া বহুত দম হৈ যায় নহয়, আমি সেইবিলাক চুই চাওঁ। আৰু লগতে এনেকুৱা জগ এটাত 1 জগ ৰসগোল্লা আনে সেইদিনা। আনি কি কৰে, আমাৰ যৌথ পৰিয়াল আছিলতো বহুত কেইটা, মোৰ আগতো কেইবাটাও মোৰ বাইদেউ আছিলে, খুৰাৰ ল'ৰা আছিলে, এনেকে সিহঁতে মোতকে চিনিয়ৰ। দেউতাই মোক কিন্তু মই যেতিয়া 2য় শ্ৰেণীত পঢ়ি আছো তেতিয়া মোক 4ৰ্থ শ্ৰেণীৰ অংকও দেউতাই শিকায় মানে। মই সেইখিনি পাৰো মানে। তাৰপিছত কি কৰে, হেৰি কৰিবলৈ দিয়ে, অংক কেইটামান দেউতাই দি দিয়ে মিলাই পেলাই। যিয়ে আগধৰি কৰিব পাৰিব সি ৰসগোল্লা 2টা পাব, আৰু যি
পিছত কৰিব সেই এটা পাব, যি কৰিব নোৱাৰিব সি এফাল পাব, সেইটো হিচাপ যেনিবা। তাৰপিছত সেই দুটা ৰসগোল্লাটো সদায় মই খাওঁ। গতিকে সেইধৰণে মোৰ গণিতৰ প্ৰতি, যেনেকৈ নাটকৰ প্ৰতি মোৰ হেঁপাহ, গণিতৰ প্ৰতি মোৰ হেঁপাহটো সৰুৰ পৰা আছিলে। আৰু মই মানে কি গণিত আৰু এই নাটক এই দুটাৰ মাজত খুব বিশেষ পাৰ্থক্য মই দেখা নাই। কাৰণ নাটকৰ প্ৰত্যেকটো মুহূৰ্তত গণিতৰ ব্যৱহাৰ হয়। আমি যদি গণিতৰ নাটকৰ এডাল কাৰ্ভ আঁকো, মানে কি গ্ৰাফ এডাল আঁকো, তেনেকে প্ৰথমতে আমাৰ কাহিনী এটা যদি আমি লওঁ, কাহিনীটো ধৰা এটা ল'ৰা সি মানে কি বাইক এখন লৈ চলাই আৰম্ভ কৰিলে, তাৰ পৰা সি গ'ল খুব স্পীডত গৈ ট্ৰাক এখনত খুন্দা মাৰি দিলে, তাক হস্পিটেল লৈ গ'ল, কেইদিনমান থাকিলে, ভাল হৈ গুচি আহিলে। এইটো কাহিনী। যেতিয়া বাইকখন ষ্টাৰ্ট কৰে তেতিয়াতো বাইকখনে গতি নলয়। যেতিয়া গিয়াৰ লগায়, গিয়াৰ এটা এটাকে গতি লয়, গিয়াৰ বাঢ়ি গৈ থাকে আৰু একদম এক্সট্ৰিম পইণ্ট যেতিয়া পায়, তেতিয়া মানে কি নাটকৰো এক্সট্ৰিম পইণ্ট পায়। নাটক এখন কি হয়, প্ৰথমতে এক্সপজিশ্যন, আমি জাষ্ট চিনাকি কৰাই দিওঁ কেৰেক্টাৰ বিলাক, নাটকখনৰ উদ্দেশ্য কি, এই কেৰেক্টাৰ বিলাকৰ উদ্দেশ্য কি চিনাকি কৰাই দিওঁ। তাৰপৰা যেতিয়া নাটকত সংঘাত আৰম্ভ হয়, সংঘাত আৰম্ভ হলে নাটকখনে গতি লয়। আৰু সেই সংঘাত যেতিয়া বাঢ়ি বাঢ়ি গৈ থাকে, যেনেকে মটৰচাইকেল গিয়াৰ বাঢ়ি গৈ থাকে এটা এটাকে, তেনেকৈ সংঘাত বাঢ়ি বাঢ়ি গৈ কি হয়, এটা মুহূৰ্তত চৰম অৱস্থাত পায়। আৰু তেতিয়া কি হয়, গতিটো শূন্য হৈ যায়। প্ৰথমতেও শূন্য, একদম এক্সট্ৰিম পৰ্যায়টো শূন্য, তাত আৰু পিছত নাথাকে। আৰু সেই মুহূৰ্তত গতিটো শূন্য হৈ যায়। তুমি এক্সিডেণ্ট হোৱা মানুহ এটাক সুধিবাচোন যে এক্সিডেণ্ট হোৱা মুহূৰ্তৰ কথাটো মনত থাকে নেকি? নাথাকে। তেতিয়া ব্ৰেইনটো জিৰ', শূন্য হৈ যায়। গতিকে এক্সট্ৰিম পইণ্টত বস্তুবোৰ শূন্য হৈ যায়। আকৌ লাহে লাহে মানে কি অধোগমন হয় লাষ্টত যেতিয়া ফিনিচিং হয় তেতিয়াও শূন্য হৈ যায়। গতিকে এই নাটকৰ গ্ৰাফডাল আৰু আমাৰ যিটো সমাজৰ ৰিলেশ্যন, ধৰা আমি ছাত্ৰ শিক্ষক বা মাক বাপেক বা গিৰিয়েক ঘৈণীয়েক, এইবিলাক হৈছে একোটা সম্বন্ধ। আৰু একোখন সমাজ ইখনে সিখনে একোটা সম্পৰ্ক। এই সম্পৰ্কটোক অংকত আমি ফলন বুলি কওঁ, ফাংচন। আৰু সেই ফাংচনটোৱে অংকৰ আৰম্ভণি, মানে ফলনটো। এইটো আমি সৰুৰ পৰা কৰি আহোঁ, কিন্তু আমি বুজি নাপাওঁ। যিবিলাক সমীকৰণ সেইবিলাক ফলন, কিন্তু আমি ডাঙৰ হলে তাক ফলন বুলি কওঁ, ফাংচন বুলি কওঁ, প্ৰতিচিত্ৰ, তেনেকে মেপিং, এনেকুৱা কথাবিলাক কওঁ। গতিকে এই অংক আৰু নাটক একদম দুইটাৰ খুব ওচৰ সম্পৰ্ক। আৰু যি পাৰফেক্টলি অংক জানে, সি পাৰফেক্টলি সেইখিনি মানে কি আমি নাটকত প্ৰয়োগ কৰিব পাৰোঁ। যিবিলাক এংগল আছে, এংগলবিলাক আমি লাইটবিলাক কিমান এংগলত বহুৱাওঁ, ছেটটো আমি যিটো বেলেঞ্চিং, আমাৰ ছেটবিলাক বাওঁফালে সোঁফালে বা মধ্যম মঞ্চ নিম্ন মঞ্চত আমি কেনেকে ধৰণে, বা মধ্যম মঞ্চ লেফ্ট ৰাইট আমি কেনেকে বহুৱাম, বেলেঞ্চিং কেনেকে কৰিম, ছেট বেলেঞ্চিং, লাইট বেলেঞ্চিং। তাৰমানে কি যিটো নাটকৰ গ্ৰাউণ্ড প্লেনিং কমপ্লিট মেথমেটিক্স মানে। গতিকে মেথমেটিক্স যি জানে, নাটকৰ গ্ৰাউণ্ড প্লেনিং খুব সুন্দৰকৈ কৰিব পাৰে। গতিকে মেথমেটিক্সে মোক মানে কি নাটক কৰাত সহায় কৰিছে, আৰু নাটকে মোক মেথমেটিক্স পঢ়োৱাত সহায় কৰিছে। মোৰ যদি পুৰণা ছাত্ৰ ছাত্ৰী যিকোনো এজনক মানে কি সোধা যায়, মোৰ ৰিটায়াৰমেণ্টৰ সিদিনা কলেজত যি ৰিটায়াৰমেণ্ট দিছে মোক, মোৰ অৱসৰী কালৰ যি তেওঁলোকে এটা অনুষ্ঠান আয়োজন কৰিছে, তাত মোৰ আগৰ ছাত্ৰ আহিছে, বৰ্তমান ছাত্ৰ আহিছে। মোৰ ভাল লাগিছে, তেওঁলোকে কৈছে মানে কি ছাৰে যেতিয়া মানে কি অংকৰ ৰিয়েল এনালাইচিছ পঢ়ে, আমি নাটকৰ দৃশ্যৰ দৰে চাই থাকো, মানে সেই ইমেজটো, আৰু বেলেগকে পঢ়িব নালাগে, সেই ইমেজটো মনত পেলালে পৰীক্ষাত লিখিব পাৰো। মানে সেইটো আজিও মনত চকুৰ আগত ভাঙি আছে। সেইখিনি মোৰ কাৰণে প্লাছ পইণ্ট। গতিকে মোক মানে কি নাটকে গণিত পঢ়োৱাত সহায় কৰিছে, আৰু গণিতে মোক নাটক কৰাত সহায় কৰিছে। ছাৰ, মানে অসমৰ ৰাইজে আপোনাক নাট্যকাৰ বুলি চিনাকি দিলে আপুনি ভাল পায়, নে পৰিচালক বুলি চিনাকি দিলে ভাল পায়, নে অভিনেতা বুলি? যিকোনো আপুনি এটা কওক। মই এইকেইটা এটাও নকওঁ। মই এজন নাট্যকৰ্মী। মই মানে কি অভিনেতা, মই একদম পূৰ্ণাংগ অভিনেতা নহয়। নাটক লিখিছো অলপ, কিন্তু কিমান মানে কি উন্নত মানদণ্ডৰ মই নাটক লিখিছো, এতিয়া ৰাইজে বিচাৰ কৰিব। আৰু পৰিচালক হিচাপেও মই
খুব সফল পৰিচালক বুলি মই নাভাবো, কিন্তু সদায় চেষ্টা কৰি আছে ভাল কৰিবলৈ, অভিনয় ভাল কৰিবলৈ, পৰিচালনা ভাল কৰিবলৈ, এখন ভাল নাটক লিখিবলৈ মোক প্ৰতি মুহূৰ্ততে চেষ্টা আছে। গতিকে মই এজন নাট্যকৰ্মী, মই কৰ্মী হিচাপে, নাটকৰ সাধাৰণ কৰ্মী মই, সেই হিচাপে মই পৰিচয় দিব বিচাৰো। আপুনি আপোনাৰ জীৱনত কেইবাখনো উল্লেখযোগ্য নাটক লিখিছে, মানে অল অসমত বা সদৌ অসম কম্পিটিশ্যনত প্ৰতিযোগিতাত পুৰস্কাৰ পাইছে। মানে আপোনাৰ জীৱনৰ এখন প্ৰিয় নাটক, কিন্তু নিজৰ নাটক বুলি ক'লে প্ৰত্যেকখন নাটকে প্ৰিয় হয়, কিন্তু বিশেষভাৱে এখন প্ৰিয় আপোনাৰ নাটক? আচলতে মোৰ নাটক সেই প্ৰত্যেকখনেই প্ৰিয় হয়, কিন্তু বিশেষভাৱে উল্লেখযোগ্য মই নাটকবোৰ খুব এনে নাটক লিখিব লাগে কাৰণে লিখা নাই। মোৰ নাটক প্ৰত্যেকখন নাটকৰ একোটা উদ্দেশ্য নিহিত হৈ আছে। মই যেনেকে দেওশাল নাটক লিখিছো, দেওশাল নাটকত এই যে যিটো মন্দিৰত বলি, সেই বলিটো যে এটা অন্ধবিশ্বাসৰ বলি হৈ আছে আমি বৰ্তমান অৱস্থাটো, সেই অন্ধবিশ্বাসটো যে তাৰ পৰা দূৰ হয়, সেই বস্তুটো নাইকিয়া কৰিবৰ কাৰণে এটা মন্দিৰত বলি দিয়ে। কাৰ ওচৰত? দেৱীৰ ওচৰত বলি দিয়ে। দেৱী তেওঁ মানে কি, আমি ভগৱানক মাতৃ ৰূপত দেৱী হিচাপে পূজা কৰো। তেওঁ যদি আমাৰ মাতৃ, তেতিয়াহ'লে সমস্ত জীৱ জগত তেওঁৰ সন্তান। এনেকুৱা কোনোবা মাতৃ আছেনে যি সন্তানৰ তেজ মঙহ খাব? নাই। তেতিয়াহ'লে এইটো অন্ধবিশ্বাস হয় নহয়, আমি যে সন্তানৰ তেজ মঙহ আগবঢ়াই দেৱীক সন্তুষ্ট কৰিব বিচাৰিছো। গতিকে এনেকুৱা একোটা ইছ্যু লৈ পেলাই মই মানে কি নাটকবোৰ লিখিছো। মোৰ প্ৰিয় নাটক বুলি ক'লে মোৰ এখন নাটক মই 2020 চনত লিখিছিলো, সত্ৰযজ্ঞ। সত্ৰযজ্ঞ নাটকখন মোৰ সঁচাকৈ মই লিখা নাটকৰ ভিতৰত মোৰ প্ৰিয় নাটক। এই কাৰণেই প্ৰিয় নাটক, এই নাটকখন লিখোতে মোৰ প্ৰায় 2 বছৰ সময় লাগিছে। মই বহু ধৰণৰ মানে কি তেনেকুৱা ৰিলেটেড কিতাপ পঢ়িছো, আৰু মই সত্ৰত গৈছো, আৰু ৰিলেটেডলি মই তাতে চাহ বাগানৰ এটা পাৰ্ট তাত আনিছো। মই চাহ বাগানতো গৈছো, তেওঁলোকৰ ভাষাটো ক'বলৈ শিকিছো, চাহ বাগানীয়া নাচ শিকিছো, তেওঁলোকৰ গান শিকিছো। সেইটো মোৰ প্লাছ পইণ্ট দেই, সেইখিনি মোৰ নিজৰ মানে ভাল লাগে। চাহ বাগানৰ মই গান এটা এতিয়া গাব পাৰো, নাচটো নাচিব পাৰো, তেওঁলোকৰ লগত কথা পাতিব পাৰো। সেইখিনি কৰি লৈ মই নাটকখন যেতিয়া লিখিছো, প্ৰায় 2 বছৰ সময় লাগিছে। তেতিয়া মই এটা কাৰণে খুব ধনাত্মক দৃষ্টিভংগীৰে মই সত্ৰৰ কথা লিখিছো, সত্ৰক সমালোচনাও কৰিছো, আৰু সত্ৰক উচ্চ আসনতো থৈছো মই। যে আমাৰ সত্ৰৰ যিসকল সত্ৰাধিকাৰ বা সত্ৰ, গোটেই সত্ৰখনে আমাৰ চৰকাৰে কিছুমান কাম আইন প্ৰণয়ন কৰিব নোৱাৰে, কিছুমান টকা পইচা খৰচ কৰিও কৰিব নোৱাৰে, আৰু বিভিন্ন আঁচনি দিও কিছুমান সমাজত পৰিৱৰ্তন ঘটাব পৰা নাই। এতিয়া ধৰা বাগানৰ মানুহখিনিয়ে যিটো তেওঁলোকে নিচা জাতীয় দ্ৰব্য গ্ৰহণ কৰে, হাৰিয়া চালাপ যেনেকেই নহওক, বাগানৰ ঘৰে ঘৰে সোমায়, আৰু সেইখিনিৰ পৰা তেওঁলোকে মানে কি তেওঁলোকৰ গোটেই যিটো তেওঁলোকৰ পৰিৱেশটো এটা খুব দুখ লগা পৰিৱেশ এটাত তেওঁলোকে জীয়াই আছে। তেনেকুৱা ধৰণৰ আমাৰ যিবিলাক জনজাতি আছে, জনগোষ্ঠী আছে, তেওঁলোকৰ মাজতো তেনেকুৱা পৰিৱেশ আছে, যিবিলাক পৰিৱেশে আমাৰ সমাজখন বা ঘৰখনৰ মানুহখিনিক মাজে মাজে জুৰুলা কৰে। মানে তাৰ পৰা উদ্ধাৰ কৰিবলৈ চৰকাৰে বহুত আঁচনি লৈছে, বহুত টকা পইচাও খৰচ কৰিছে, কিন্তু একো কাম অহা নাই। কিন্তু সত্ৰ এখনে যদি ভাবে, সেই কামটো কৰিব পাৰে। সত্ৰ যদি তাত সোমাই সত্ৰৰ পৰিৱেশৰ মাজলৈ যদি তেওঁলোকক আনিব পাৰে, তেতিয়াহ'লে এই ধন টকা পইচা খৰচ নকৰাকে সুকীয়া পৰিৱেশ এটা গঢ় দিব পাৰে। আৰু সেই পৰিৱেশটো অকল সত্ৰই গঢ় দিব পাৰে। সত্ৰৰ যি শক্তি, যিটো সামৰ্থ্য, সত্ৰৰ গোসাঁই হওক, সত্ৰৰ ভকতৰে হওক, এই শক্তি সামৰ্থ্যটো যাতে তেওঁলোকে উপলব্ধি কৰিব পাৰে, সেইটো দৃষ্টিভংগীৰে মই সত্ৰযজ্ঞ নাটকখন লিখিছো। আৰু তাতে শংকৰদেৱৰ যি আদৰ্শ, শংকৰদেৱৰ যি দৰ্শন, সেই দৰ্শনৰ পৰা এতিয়া অলপ আঁতৰি গৈ আমি যে বিভিন্ন ধৰণৰ সংগঠন শংকৰদেৱক লৈ মানে কিবা মই ক'বলৈ বেয়া পালেও কৈছো, যেন বেপাৰ কৰাৰ নিচিনা হৈছে। বিভিন্ন ধৰণৰ সংগঠন হৈছে, বিভিন্ন ধৰণৰ সংগতি হৈছে, ভাগ হৈছে শংকৰদেৱক লৈ। কিন্তু শংকৰদেৱৰ যিটো প্ৰকৃত দৰ্শন,
তাৰ পৰা আমি আঁতৰি পেলাই এই দাগ চেপি খুনি ভাগ ভাগ কৰি আমাৰ মাজতে মানে কি ভাগ ভাগ হৈছো। গতিকে সেইখিনি যাতে একমুঠ হ'ব পাৰো আমি, তেনেকুৱা এটা দৃষ্টিভংগী আগত ৰাখি সত্যযুগৰ নাটকখন লিখিছো। আৰু সেইখনে মোৰ নাটকখন মোৰ মানে নিজৰ সন্তান চবেই প্ৰিয়, তথাপিতো অকণমান বেছি মৰম আছে নাটকখনৰ প্ৰতি। ছাৰ আপোনাক আমি সুধো, আপুনি মানে ক'বলৈ হয়তো আপুনি বেয়া পাব পাৰে, আপুনি 1990 চনৰ পৰা ঘিলামৰাত নাট্য চৰ্চা কৰি আছে এতিয়ালৈকে, আপুনি অৱসৰৰ মুহূৰ্তলৈকে। তেতিয়াৰ পৰা এতিয়ালৈকে আপুনি এনেকুৱা এজন নাট্যকৰ্মী নাম কওক ঘিলামৰাৰ, যিটো মানে নাম আপোনাৰ মনত থাকি যাব, চিৰিয়াছ নাট্যকৰ্মী আপুনি লগ পাব। নে আপোনাৰ লগত বহুতে কাম কৰিছে 1990 চনৰ পৰা, সকলোখিনি আপোনাৰ প্ৰিয়, কিন্তু আপুনি কাৰোবাৰ নাম ক'বলৈ হয়তো বেয়া পাব পাৰে, কিন্তু ক'ব পাৰে 1990 চনৰ পৰা এতিয়ালৈকে এজন চিৰিয়াছ নাট্যকৰ্মী যি মানে আপোনাৰ মনত সাজ বহুৱাই দিছে মানে।